আসাম ডিএলএড পেড এক্সাম 2026 বৰ্ষৰ বাবে এক্সপেক্ট কাট অফ কেটেগৰী ৱাইজ এণ্ড ডিষ্ট্ৰিক্ট ৱাইজ কমপ্লিট এনালিচিছ। এই ভিডিঅ'টিত মই আপোনালোকক কমপ্লিট আসাম ডিএলএড পেড এক্সাম 2026 বৰ্ষৰ বাবে কেটেগৰী ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ অল অভাৰ কাট অফ কিমান যাব গোটেইখিনি এই ভিডিঅ'টিত আপোনালোকক মই জনাম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে এটা কথা ক'ব মাত্ৰ আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকক মই পোনপ্ৰথমতে জনাই দিছোঁ STRT আসাম আপোনালোকৰ বাবে যিটো নেকি অফিচিয়েলি কাট অফ এতিয়ালৈ কোনো ধৰণৰ তেওঁলোকে প্ৰকাশ কৰা নাই, যদিও যোৱাকালি যিহেতু 12 জুলাইত আপোনালোকৰ এক্সাম অনুষ্ঠিত হৈ গৈছে, সেই অনুসৰি যোৱা বৰ্ষৰ তুলনাত আৰু এই বৰ্ষৰ তুলনাত কাট অফ গোটেইখিনি মিলাই মই আপোনালোক জনাম এই ভিডিঅ'টিৰ দ্বাৰা। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ SCRTৰ ফালৰ পৰা যিখিনি নেকি কাট অফ আপোনালোকৰ বাবে এক্সপেক্ট কৰা হৈছে সেইখিনি কাট অফ আপোনালোকে এই ভিডিঅ'টিত পাব। আপোনালোকৰ টোটেল চিট হৈছে আপোনালোকৰ এৰাউণ্ড 4150 চিট আছে। ইয়াতে গোটেইখিনি গভৰ্ণমেণ্টৰ চিট হয়, প্ৰাইভেটৰ চিট ইয়াত মেনশ্যন নাই। যিহেতু আসাম ডিএলএড পেড এক্সাম 2026 বৰ্ষৰ বাবে এক্সপেক্ট কাট অফ কেটেগৰী ৱাইজ আৰু পোনপ্ৰথমতে কৈ দিছোঁ এনেকুৱা কাট অফ ক'তো নাই যিটো নেকি অল অভাৰ কাট অফ, ঠিক আছে। কেৱল ডিষ্ট্ৰিক্ট ৱাইজে কাট অফ যায়, অল অভাৰ কাট অফ বুলিবলৈ একেবাৰে নাই। আপোনালোকক মই জনাই দিছোঁ, যদিহে আপোনালোকে নতুন আপোনালোকে এইবাৰ যদি পেড এক্সাম দিছে বা আগৰবাৰো যদি দিছে তেনেহ'লে আপোনালোকে জানে। যদি যিসকল ফ্ৰেছাৰ্ছ হয় তেওঁলোকক মই কৈছোঁ আপোনালোকৰ বাবে এইটো যে ভাল যে আপুনি কোনখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছে, কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এক্সামিনেশ্যন দিছে, সেইখন ডিষ্ট্ৰিক্টতে আপোনালোকে পিছলৈ কিন্তু কাউন্সেলিং কৰিব লাগিব আৰু সেইখন ডিষ্ট্ৰিক্টতে আপোনালোকে ইনষ্টিটিউশ্যনো বাচিব লাগিব, সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে কৰ্চটো কৰিব লাগিব, ঠিক আছে। এইখিনি মই কথা ক'লোঁ আপোনালোকক। এতিয়া আপোনালোকৰ কথাটো হ'ল আপোনালোকৰ এতিয়া ডিষ্ট্ৰিক্ট অল অভাৰ কাট অফ বুলি নাই, আপোনালোকৰ কেৱল ডিষ্ট্ৰিক্টখনৰ ভিতৰতহে কাট অফটো যাব আৰু আপোনালোকৰ কেটেগৰী ৱাইজটো কাট অফ যাব, ঠিক আছে। এতিয়া মই জনাই দিছোঁ এতিয়া অল অভাৰ কাট অফ এইকাৰণে লৈ আহিছোঁ, এনেকুৱা নহয় যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কোনোবাটো ডিষ্ট্ৰিক্টত ঠাই যায়, কোনোবা ডিষ্ট্ৰিক্টত ল যায়, তেনেকুৱাও নহয়। খুব আপোনালোকৰ 5, 3, 10 এনেকুৱা ধৰণৰ ডিফাৰেণ্টত থাকে, সেইবাবে মই এইখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ, ঠিক আছে। এতিয়া মই আপোনাক জনাই দিছোঁ যিটো নেকি আপোনালোকৰ জেনেৰেল কাষ্টৰ হয় আপোনালোকৰ বাবে আপোনালোকৰ যদি 62ৰ পৰা 70ৰ আণ্ডাৰত আছে, ঠিক আছে, আপুনি যিখিনি এটেম্প কৰিলে, যিখিনি আপোনালোকে কুৱেশ্যন এনচাৰ কৰিলে, সেইখিনি যদি আপোনালোকৰ 62ৰ পৰা 70ৰ ভিতৰত আছে তেনেহ'লে আপুনি নিশ্চিন্ত মনে থাকক, আপুনি চিটটো পাবই, সেইটো সঠিক। আৰু যোৱা বৰ্ষৰ তুলনাত এইবাৰ কিন্তু কাট অফটো অকণমান বেছি যাব, হাই হ'ব, কিয়নো এইবাৰ শিক্ষাৰ্থী বেছি হৈছে আৰু SCRT তেওঁলোকে প্ৰকাশ কৰিছে যে কোনখন ডিষ্ট্ৰিক্টত কিমান টোটেল কেণ্ডিডেট হৈছে সেইটোও প্ৰকাশ কৰিছে। কিন্তু এইবাৰ বহুত বেছি যোৱা বৰ্ষৰ তুলনাত দুগুণে এইবাৰ শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে, সেইবাবে আপোনালোক মই কৈছোঁ এইবাৰ কিন্তু কাট অফটো অকণমান বেছিয়ে যাব, ঠিক আছে। OBC MOBC 58ৰ পৰা 65ৰ আণ্ডাৰত থাকিব। মই এনেকুৱা নহয় যে এইটোৱে যি সঠিক কাট অফ এনেকুৱা নহয়, এইটো এক্সপেক্ট যে এইখিনি ধাৰণা কৰা হৈছে, ইয়াতকৈ কম হ'ব পাৰে, হয়তো অকণমান বেছি হ'ব পাৰে, ইমানো বেছি নহয় যিটো নেকি আপোনালোকে ভাবিবই নোৱাৰে, সেনেকুৱা নহয়, ঠিক আছে। OBC MOBCৰ কাৰণে এইটো 58 to 65, EWSৰ কাৰণে 59ৰ পৰা 66 হয়, ঠিক আছে। আৰু SCৰ কাৰণে 52ৰ পৰা 58লৈকে, ST প্ৰত্যেকখন জিলাতে নহয় 48টো, ঠিক আছে, প্ৰত্যেকখন জিলাতে নহয় 48টো, কিন্তু 48 to 55টো ধৰা হৈছে যিহেতু যোৱা বৰ্ষৰ তুলনাত পোৱা গৈছে, ঠিক আছে, সেইবাবে লৈ আহিছোঁ। আৰু ST Hৰ 45 to 52, PWDৰ আটাইতকৈ কম কাট অফ প্ৰত্যেক বছৰে যায়, এইবাৰো যাব, ঠিক আছে। 40ৰ পৰা 48 আপোনালোকক মই এনেকুৱা এটা উদাহৰণ দিব পাৰোঁ, 21ৰ পৰা PWD কেটেগৰীসকলে পোৱা আছে। আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ত সেই যোৱা বৰ্ষৰ যিখিনি নেকি ৰাউণ্ড 1 ৰাউণ্ড 2 কাট অফ লিষ্ট আছে সেইখিনি লৈ আহিম, ঠিক আছে। এই ভিডিঅ'টোতে মই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই, সেইবাবে মই আপোনালোকৰ বাবে এইখিনিয়ে লৈ আহিছোঁ, ঠিক আছে। আৰু আপোনালোকক মই জনাই দিছোঁ এইবাৰ টোটেল নাম্বাৰ অফ এপ্লিকেশ্যন বহুত বেছি হৈছে, এইবাৰটো বেছি হৈছে আৰু আপোনালোকৰ বাবে চিট চেম থাকিব, কিন্তু এইবাৰ কাট অফটো অকণমান হাই যাব, ঠিক আছে। এইটো মই কোৱা কথা নহয়, আপোনালোকেও যিসকল যোৱা বৰ্ষ দিছে তেওঁলোকে কিন্তু ইতিমধ্যে তেওঁলোকে জানিছে।
আৰু এইবাৰ যেহেতু কুৱেশ্যন পেপাৰো আপোনালোকৰ বাবে কেনেকুৱা হৈছে ঠিক আছে সেইটো আপোনালোকে মোক এই কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা আহিছে আৰু আপোনালোকৰ যিটো নেকি 35-65 আছে আপোনালোকে কোনটোত কিমান আপোনালোকে এটেম্প কৰিব পাৰিছে মই সেইটো মই আপোনাক জনাই দিছোঁ ঠিক আছে যদিহে আপোনালোকে যিটো নেকি 35 আছিলে 35ৰ ভিতৰত যদি আপোনালোকে 25 পাইছে তেনেহ'লেতো আপুনি ছেফ স্ক'ৰত আছে এতিয়াও ছেফ স্ক'ৰত আছে যদিহে আপোনালোকে 20ৰ তলত আহিছে ঠিক আছে 15-10 আছে তেনেহ'লে আপুনি সিলেকশ্যনৰ কথা নাভাবিব বা চিট পোৱাটোৰ কথা নাভাবিব এইটো ছেকশ্যন 1ৰ কথা কৈ আছোঁ মই যদি মই আপোনালোকক এইবাৰ ছেকশ্যন 2 ঠিক আছে ছেকশ্যন 2 যদি ক'বলৈ যাওঁ তেনেহ'লে অৰ্থাৎ ছেকশ্যন বি বা 2 বুলি ধৰা হৈছে যিয়ে নহওক ইয়াতে আপোনালোকে 65 আছে টোটেল ঠিক আছে 65ৰ ভিতৰত যদি 35ও পাবলৈ সক্ষম হৈছে মই ইয়াৰ আধাটো লৈ আহিছোঁ ঠিক আছে ইয়াৰ আধা শতাংশটো লৈ আহিছোঁ তাৰ পৰা আপোনালোকে কিমান পালে 25 আৰু 35 মিলাই চোৱা আপোনালোকে কিমান হ'ল আপোনালোকে সেইফালে আপোনালোকৰ 0 থাকিল আৰু ইফালে 1 থাকিল ঠিক আছে 35 আৰু 65 যেহেতু আপোনালোকে ইয়াতে 60 হয়নে 60 35 আৰু আপোনালোকৰ বাবে 25 ঠিক আছে আপোনালোকৰ বাবে 60 আপোনালোকে যি কেটেগৰীৰে নহওক আপুনি ছেফ আছে কিন্তু 60 যদিহে ইয়াতকৈ বেছি পাইছে তেনেহ'লেতো কথা ক'বলগীয়া নাই ঠিক আছে আৰু আপোনালোকৰ 5% এটা যাব যেহেতু HSCৰ পৰা আপোনালোকৰ 5% এটা যাব কোনো চিন্তা নকৰিব আপোনালোকে ইয়াতে আপোনালোকৰ 65 মাৰ্কছ আপোনালোকৰ ভাল চান্স 65 মই কৈছোঁ আপোনালোকক যদি আপুনি যিকোনো কেটেগৰীৰে নহওক যদি 60 পৰা আছে তেনেহ'লে এইটো ছেফ কিন্তু কেটেগৰী ৱাইজ যিটো নেকি কাট অফ যায় সেইটোৰ যিখিনি মই অকণমান আগতে আপোনালোক জনাই দিলোঁ সেইখিনিৰ আণ্ডাৰত যদি আছে তেতিয়া আপুনি চিন্তা নকৰিব ঠিক আছে আপোনালোকে চিটটো পাব এইটো চিয়'ৰ এতিয়া মই আপোনাক জনাইছোঁ টোটেল কুৱেশ্যন আছিল 100 MCQ টোটেল মাৰ্ক আছিল 100 নিগেটিভ মাৰ্কিঙো আছে আপোনালোকে বুজি পাইছেনে নাই যদি আপোনালোকে ইনকাৰেক্ট আনচাৰ কৰি আছে তেনেহ'লে আপোনালোকে 4টা যদি ভুল হয় 1 নম্বৰ কিন্তু মাইনাছ হ'ব আপোনালোকে যিখিনি পাইছে তাৰ পৰাও মাইনাছ হ'ব ঠিক আছে যদি আপোনালোকে সেইখিনিও যদি ভুল কৰিছে কিন্তু আপোনালোকৰ বহুতো মাইনাছ হ'লে আৰু আপোনালোকৰ যিখিনি পাইছে সেইখিনি নাম্বাৰো কিন্তু মাইনাছ গ'লে আৰু আপোনালোকৰ পোৱা চান্সটো বহুত কম হৈ যাব ঠিক আছে এতিয়া মই আপোনালোকক জনাই দিছোঁ এনেকুৱা এখন দুখন আপোনালোকৰ বাবে ডিষ্ট্ৰিক্ট মই লৈছোঁ যিখন ডিষ্ট্ৰিক্টত এনেকুৱা কাট অফ গৈছে য'ত নেকি আপোনালোকৰ হাইষ্ট 67ৰ ওপৰতে যোৱা নাই ঠিক আছে পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত যোৱা বৰ্ষৰ তুলনাৰ কথা কৈ আছোঁ প্ৰিভিয়াছ ইয়াৰৰ ঠিক আছে মাত্ৰ 67 গৈছে তাকোহে জেনেৰেলৰ ফালৰ পৰা গৈছে 67 এতিয়া মই অন্য ডিষ্ট্ৰিক্টলৈ ক'বলৈ যোৱা নাই যিহেতু মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰাই কৰিছিলোঁ ঠিক আছে সেইবাবে কৈছোঁ আপোনালোকক এই বৰপেটা ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যন BCS বাবে আপোনালোকে কমকৈ কাট অফ যায় আৰু কম নাম্বাৰতে আপোনালোকে সিলেকশ্যন পাব যদি এই যোৱাবাৰ এনেকুৱা গৈছে 32ৰ পৰা ST গৈছে 32ৰ পৰা ST গৈছে ঠিক আছে ST আৰু OBC বিলাক আপোনালোকৰ 54 আৰু 48 এনেকাৰ পৰাই গৈছে ঠিক আছে যিয়ে নহওক ডাইট পোনপ্ৰথমতে ডাইটখনত চিট পাবলৈ হ'লে অকণমান মাৰ্কটো বেছিয়ে পাব লাগিব যদি ডাইটত আপোনালোকক চিট লাগে ঠিক আছে এখন ডিষ্ট্ৰিক্টত কিন্তু এটাই ডাইট থাকে এখন ডিষ্ট্ৰিক্টত এখনে ইনষ্টিটিউশ্যন ডাইটটো থাকে বেলেগ ইনষ্টিটিউশ্যন আছে BTC থাকিব নৰ্মেল স্কুল থাকিব বিভিন্ন ধৰণৰ থাকিব কিন্তু ডাইটখনত অকণমান আপোনালোকৰ বাবে ষ্ট্ৰিক্ট থাকিব আৰু আপোনালোকৰ বাবে অৰ্ধ চৰকাৰী নহয় সম্পূৰ্ণ চৰকাৰী হ'ব বাকীখিনি অকণমান অৰ্ধ চৰকাৰীৰ দৰে হয় ঠিক আছে এতিয়া আপোনালোকে সেইখিনি পাবলৈ হ'লে 60টো লাগিবই ঠিক আছে যিকোনো ডিষ্ট্ৰিক্টতে নহওক 60টো লাগিবই ডাইট পাবলৈ হ'লে ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথম পৰা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই নেক্সট ভিডিঅ'ত মই আপোনালোকক ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 গোটেইখিনি যোৱা বৰ্ষৰ কাট অফটো লৈ আহিম ঠিক আছে যদি আপোনালোকক সেইখিনি প্ৰয়োজন হয় এই কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ